নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি শিকিবলৈ লৈছো অংক ট্ৰেফিক বিজ্ঞান কেন্দ্ৰৰ সপ্তম শ্ৰেণীৰ অনুশীলনী 2D। এক নম্বৰত আছে উপযুক্ত চিন গ্ৰেটাৰ দেন, লেছ দেন বা ইকুৱেল খালী ঠাইত বহুৱা। চোৱা, এক নম্বৰত বহুত কেইটা অংক দিয়া আছে, প্ৰত্যেকটো অংকতে দুটাকৈ সংখ্যা আছে। এই সংখ্যাবিলাকৰ মাজত খালী ঠাই আছে। এই খালী ঠাইবিলাকত ইয়াৰে যিটো চিন হয়, এই তিনিটাৰ যিটো চিন সঠিক হয় সেইটো চিন বহুৱাব লাগিব। হৈছে? চোৱা, প্ৰথমতে এই চিনবিলাকৰ নাম জানিব লাগিব। নাম নাজানিলেও একো নহয়, কিন্তু তোমালোকক মই শিকাই দিছো যে প্ৰথমটো এইটোৰ নাম হ'ল গ্ৰেটাৰ দেন। হৈছে? এইটোৰ নাম গ্ৰেটাৰ দেন। তাৰপিছত এই চিনটো প্ৰায় একেই, দুটা চিনেই একে, অকল কি হৈছে এটাটো ইফালে মুখ হৈ থাকে, আনটো ইফালে মুখ হৈ থাকে। এই ইফালে মুখ হৈ থাকিলে ইয়াক কয় গ্ৰেটাৰ দেন, আৰু যদি ইফালে মুখ হৈ থাকে তেতিয়া তাক কোৱা হয় লেছ দেন। আৰু ইটোতো আমি আগতেই জানো যে ইটো ইকুৱেল বা সমান চিন বুলি কোৱা হয়। হৈছে? এতিয়া চোৱা, আমি যেতিয়া অংক কৰিম, এই চিনটো আৰু এই চিনটোৰ মাজত বহুত কনফিউজ লাগিব যে কোনফালে কি হয়। হৈছে? সদায় মনত ৰাখিবা যে যিফালে মুখটো মেলা থাকে, ইটো হ'ল গ্ৰেটাৰ দেন চিনটো আৰু ইটো হ'ল লেছ দেন চিনটো। হয়নে? দুটা চিনেই একে, অকল কি হয় এইফালে এবাৰ ইফালে মুখটো মেলা থাকে আৰু আনবাৰ এইফালে মুখটো মেলা থাকে। যিফালে মুখ মেলা থাকিব সেইফালে তোমাৰ কি সদায় সংখ্যা হ'ব? ডাঙৰ সংখ্যা হ'ব। ধৰা হ'ল 5 আৰু 4। 5টো এই মুখ মেলাৰ ফালে হ'ব আৰু সৰুটো কোনফালে হ'ব? এই এনেকে কাৰ চিন থকাৰ ফালে হ'ব। হৈছে? ইয়াতে তেতিয়াহ'লে কি হ'ব? মই আগতে কৈছো যে মুখ মেলাৰ ফালে কি হয়? ডাঙৰটো হয়। এইফালে চোৱা, এইফালে মুখটো মেলা আছে, এইফালে ডাঙৰটো হ'ব আৰু সৰুটো কোনফালে হ'ব? এইফালে হ'ব। হৈছে? এতিয়া এই চিনটোক চোৱা, এই ধৰা হ'ল এই মাছৰ আকৃতিত মনত ৰাখিবা। ধৰা হ'ল এইটো মাছ, কি হৈছে? মাছটো এইফালৰ পৰা আহি আছে। যেতিয়া ই এটা খাদ্য দেখা পাব, এই খাদ্যটো খাবৰ কাৰণে ই কি কৰিব? মুখখন এনেকুৱা আছিল, প্ৰথমতে মুখখন জপাই থোৱা আছিল, তাৰপিছত মেলি দিব। মেলিলে তাৰ মুখখনৰ আকৃতি কেনেকুৱা হ'ব? এনেকুৱা হ'ব। হয়নে? গতিকে আমি মন কৰিম যে যেতিয়া বস্তু এটা খাব লাগে সি মুখখন কেনেকে মিলাই? ডাঙৰকৈ মেলি দিয়ে, যাতে বস্তুটো বা খাদ্যটো তাৰ ভিতৰলৈ সোমাই যায়। হয়নে? গতিকে আমি বুজিম যে এই মাছৰ আকৃতিটোৱে মাছৰ যিটো আকৃতি, এইটোৱে আমাৰ কি হ'ল? এইটো এনেকে হ'ল। হয় নে নহয়? এইটো হ'ল গ্ৰেটাৰ দেন চিনটো। গ্ৰেটাৰ দেন চিনটোৰ কোনফালে থাকে? ডাঙৰ বস্তু কোনফালে থাকে? এইফালে থাকে, আৰু সৰু বস্তু কোনফালে থাকে? সেইফালে থাকে। হ'ব? তেতিয়াহ'লে চোৱা, যদি মাছটো এইফালৰ পৰা যায়, এইফালৰ পৰা যদি যায়, মুখখন বন্ধ আছে, যেতিয়া ই খাদ্য দেখা পাব, এই খাদ্যটো দেখা পাল, তেতিয়াহ'লে খাবলৈ মুখখন কোনফালে মেলি দিব? এইফালে মেলি দিব। হৈছে? গতিকে আমি মনত ৰাখিম যে যিফালে মুখখন মাছৰ দৰে মেলা থাকে সেইফালে সদায় কি হয়? ডাঙৰ সংখ্যা হয়। তোমাক যদি মই কওঁ যে ইয়াতে 2 আৰু ইয়াতে 3 সংখ্যা আছে। হৈছে? এই 2 আৰু 3 সংখ্যাটোৰ মাজত কি চিন হ'ব? হ'ব? তুমি কি কৰিবা যে চিনডাল তোমাৰ এইডাল আৰু এইডাল হ'ল গ্ৰেটাৰ দেন চিন আৰু এইডাল হ'ল লেছ দেন চিন। চিনডাল তোমাৰ নাম মনত নাথাকিলেও হ'ব, তুমি অকল মনত ৰাখিবা যে কোনফালে কি বহুৱাব লাগে। মই আগতে কৈছো যে 2 আৰু 3টোৰ কোনটো ডাঙৰ? 3টো ডাঙৰ, সেইকাৰণে 3ৰ ফালে মুখটো মেলা হ'ব। হৈছে? এইটোৱে হ'ল কি তোমাৰ লেছ দেন চিন। চিনটো মানে নাম মনত নাথাকিলেও হ'ব, অকল কোনফালে কেনেকে বহুৱাব লাগে সেইটো মনত ৰাখিব লাগিব। ধৰা হ'ল ইয়াতে কি দিয়া আছে? তোমাৰ 10 আৰু ইফালে আছে 3। কোনটো ডাঙৰ? 10টো ডাঙৰ, গতিকে 10ৰ ফালে সদায় কি? মুখটো মেলা হ'ব। হ'ব? চিনটো কেনেকে বহুৱাব লাগে তুমি গম পালা? যিফালে ডাঙৰ সেইফালে মুখটো কি হয়? মেলা হৈ থাকে। হ'ব? নামটো তোমাৰ মনত নাথাকিলেও একো নাই। ইয়াতে চোৱা, গ্ৰেটাৰ দেন চিন, এই দুটা 5 আৰু 4ৰ কোনটো ডাঙৰ? 5টো ডাঙৰ, সেইকাৰণে 5ৰ ফালে মুখটো মেলা হৈছে। 5 গ্ৰেটাৰ দেন 4, এইটো কেনেকে পৰে? 5 গ্ৰেটাৰ দেন 4, মানে 5টো 4তকৈ বেছি বা ডাঙৰ। হৈছে? হ'ব? অসমীয়াত যদি তুমি পঢ়িবলৈ এই চিনটো কওঁতে সদায় বাক্যটো ব্যৱহাৰ কৰিবলগীয়া হয়। হয় নে নহয়? যে 5টো 4তকৈ ডাঙৰ। এই চিনডালৰ মান নাহে। এই চিনডালৰ নাম হ'ল গ্ৰেটাৰ দেন। তেতিয়াহ'লে ইংলিছত ক'লে আমি সাধাৰণতে বেছিকৈ বুজো যে 5 গ্ৰেটাৰ দেন 4, মানে 5টো 4তকৈ ডাঙৰ। হৈছে? তাৰপিছত ইফালে চোৱা, লেছ দেন, এইটো কোৱা হয় লেছ দেন। লেছ দেন মানে সৰু। 4 আৰু 5টো ডাঙৰ, সেইকাৰণে 5ৰ ফালে মুখটো মেলা। এইটো পৰে 4 লেছ দেন 5। 4টো 5তকৈ কম, মানে এই 4টো 5তকৈ কম, সেইটোকে এই আকৃতিত বুজায়। হৈছে? এই চিনবিলাক মানে কি? কোনটো ডাঙৰ কোনটো সৰু সেইটোহে বুজাবলৈ ব্যৱহাৰ কৰা হয়। হ'ব?
তাৰপিছত চোৱা এতিয়া আমি চিনবিলাক বহুৱাম। এই সংখ্যাবিলাকৰ মাজত চিনবিলাক বহুৱাম, কিন্তু চিনবিলাক বহুৱাতে আমি কোনটো ডাঙৰ কোনটো সৰু আমি বুজিব লাগিব। এতিয়া চোৱা দশমিক নথকা সংখ্যা, যেনে তোমাক মই এটা 100 দিলো, তাৰ মাজত খালী ঠাই আৰু ইফালে মই 50 দিলো, হৈছে? তুমি এনেই বুজি পাবা যে 100টো ডাঙৰ 50টো সৰু। তেতিয়াহ'লে মই ডাঙৰৰ ফালে মুখটো মেলা কৰি দিম, হয় নে নহয়? এতিয়া চোৱা, কিন্তু আজি আছে আমাৰ কি দশমিকত সংখ্যাবিলাক আছে। দশমিক মানে এই এটা এটা ফুট থাকিব। এই ফুট থকা সংখ্যাবিলাক থাকিলে কেনেকৈ আমি সৰু ডাঙৰ নিৰ্ণয় কৰিব পাৰো সেইটো আমি চাব জানিব লাগিব। এতিয়া চোৱা, এই যে যিবিলাক দশমিক নথকা সংখ্যাবিলাকতো দশমিক থাকে। 100টো দশমিক আছে, কিন্তু দশমিকটো কোনফালে থাকে? এই শেষৰ ফালে থাকে। এই শেষৰ ফালে যদি দশমিক থাকে, সেইটো সংখ্যাটোক দশমিকটো নেলেখে, অকল 100 বুলি লিখে। 50টোক আমি 50টোৰো দশমিকটো 50তো দশমিক থাকে, কিন্তু ক'ত থাকে? একদম শেষত। যেতিয়া একদম শেষত থাকে, তাৰ পিছত সংখ্যা নাথাকে, তেতিয়াহ'লে এই দশমিকটো উঠাই পিনে ডাইৰেক্ট সংখ্যাটো লিখা হয়। এতিয়া চোৱা, এই দুটা সংখ্যাতে দশমিক আছে, এইটোও 07, এইটোও 07, কিন্তু দশমিক বিলাক ক'ত আছে? বেলেগ বেলেগ স্থানত আছে, হৈছে? দশমিকৰ সংখ্যা চোৱাতে সদায় এটা কথা মনত ৰাখিবা। প্ৰথমতে আমাৰ চাব লাগিব যে এইটো দশমিক, ধৰা হ'ল এইটো দশমিক, ইয়াৰ আগফালে কি আছে, ইয়াৰ পিছফালে কি আছে, হৈছে? চোৱা, এইটো সংখ্যা 0.07 আৰু ইফালে আছে 0.7। দশমিক এইটো ইয়াৰ আগফালে কি আছে? ইয়াৰ আগফালে কি আছে? আমি আগতেই জানো যে একো নথকা মানে কি হয়? একো নথকা মানে সদায় শূন্য থকাই বুজায়। গতিকে ইয়াতে আমি শূন্য বুলি ধৰি ল'ব পাৰো, হৈছে? গতিকে আমি শূন্য বুলি ধৰি ল'ব পাৰো। তাৰপিছত ইয়াতেও দশমিকৰ আগত শূন্য আছে। সংখ্যা চাওঁতে সদায় মন কৰিবা যে দশমিকৰ আগৰ সংখ্যাবিলাক আগত চাব লাগে। দশমিকৰ আগৰ সংখ্যা যিটো ডাঙৰ, সেইটো ডাঙৰ। ধৰা হ'ল ইয়াতে কি হ'ল যে 1.07 আৰু ইয়াতে আছে 0.07। চোৱা, দশমিকৰ আগৰ সংখ্যাটো 0, দশমিকৰ আগৰ সংখ্যাটো 1, গতিকে ডাঙৰ কোনটো? এইটো ডাঙৰ, হৈছে? ইয়াতে যিহেতু দশমিকৰ আগত 0, ইয়াতেও দশমিকৰ আগত 0, একো নাথাকা মানে কি আছে? শূন্যই আছে। একো নাথাকা মানে শূন্যই আছে, ইয়াতেও 0, দশমিকৰ আগত ইয়াতেও 0, গতিকে এইটো চাই পিনে আমি তুলনা কৰিব নোৱাৰো। তাৰপিছত চোৱা, এইবাৰ আমি চাম দশমিকৰ পিছফালে। দশমিকৰ পিছফালে যিটো সংখ্যা ডাঙৰ, প্ৰথমতে যিটো সংখ্যা ডাঙৰ পোৱা যাব, সেইটো সংখ্যাই ডাঙৰ হ'ব। ধৰা হ'ল ইয়াতে 1 আছে, ইয়াতে 2 আছে, তেতিয়াহ'লে দশমিকৰ পাছত কোনটো ডাঙৰ হ'ব? এইটো ডাঙৰ হ'ব, হৈছে? যদি তাৰপিছত যদি ধৰা হ'ল দশমিকৰ পিছত ইয়াতে 1 আছে, দশমিকৰ পিছত ইয়াতে 1 আছে, তেতিয়াহ'লে এই দুটা চাই পিনে তুমি তুলনা কৰিব নোৱাৰিবা, কাৰণ 1 1 সমান। তাৰ পিছৰ সংখ্যা যদি 3 থাকে, ইয়াতে 4 থাকে, তেতিয়াহ'লে কোনটো ডাঙৰ হ'ব? এই 1 1টো যিহেতু সমান হ'ল, পিছৰ সংখ্যাটো চাব লাগিব। 3 আছে, ইয়াতে 4 আছে, কোনটো ডাঙৰ? 4 ডাঙৰ, গতিকে এই সংখ্যাটো ডাঙৰ হ'ব। এতিয়া যদি মই কওঁ যে 3.5 আছে, হৈছে? এই তিনিটাৰ ভিতৰত কোনটো ডাঙৰ? প্ৰথমতে চোৱা, দশমিকৰ আগত কিবা আছে নেকি? দশমিকৰ আগত একো নাই, গতিকে দশমিকৰ পিছফালে চাব লাগিব। দশমিকৰ পিছফালে চাওঁতে প্ৰত্যেকটোতে 1 দেখা পোৱা গৈছে, গতিকে এইকেইটা চাই পিনে তুমি ক'ব নোৱাৰা। তাৰপিছত সংখ্যাবিলাক চাবা, 3 4 আৰু 5, যিহেতু 5টো ডাঙৰ, গতিকে কোনটো ডাঙৰ হ'ব? আমাৰ এই 5টো, এই তিনিটাৰ ভিতৰত 0.15টোৱে ডাঙৰ হ'ব। এতিয়া চোৱা, মই আগতে কৈছো যে দশমিকৰ আগৰ সংখ্যাবিলাক চাব লাগে। দশমিকৰ আগত ইয়াতেও একো নাথাকা মানে 0 আছে, ইয়াতেও কি আছে? 0 আছে, গতিকে আমি দশমিকৰ পিছফালে চাম। দশমিকৰ পিছফালে ইয়াতে 0 আছে, দশমিকৰ পিছফালে ইয়াতে 7 আছে। চোৱা, এইটো ঘৰ চাই পিনেহে এইটো ঘৰ চাব লাগিব। ইয়াতে এইটো ঘৰ চাই পিনেহে পিছত যদি কিবা থাকে সেইটো চাব লাগিব। যিহেতু ইয়াতে 0 আছে দশমিকৰ পাছত, আৰু ইয়াতে দশমিকৰ পিছত 7 আছে, দশমিকৰ পিছত যিটো সংখ্যা ডাঙৰ, যিটো সংখ্যাত মানে ডাঙৰটো পোৱা যায়, সেইটো সংখ্যাই ডাঙৰ হয়। যিহেতু দশমিকৰ পিছত 0 আছে, দশমিকৰ পিছত 7 আছে, 0 আৰু 7ৰ ভিতৰত কোনটো ডাঙৰ? 7টো ডাঙৰ, সেইকাৰণে আমি কোনটো হ'ব? এই দুটাৰ মাজত কোনটো ডাঙৰ সংখ্যা হ'ব? এইটো ডাঙৰ সংখ্যা হ'ব, হৈছে? তেতিয়াহ'লে ডাঙৰৰ ফালে সদায় কি দিব লাগিব? মুখটো মেলা কৰি দিব লাগিব। একদম সহজ। এতিয়া চোৱা, ধৰা হ'ল 1.07 আছে, হৈছে? তাৰপিছত ইয়াতে 1.27 আছে। কোনটো ডাঙৰ হ'ব? দশমিকৰ আগতটো প্ৰথমতে চোৱা, ইয়াতেও 1 আছে, ইয়াতেও 1 আছে, দুটাই একে, গতিকে এইটো চাই ক'ব নোৱাৰি। তাৰপিছতটো চোৱা,
দশমিকৰ পিছৰ সংখ্যাবিলাক চাবা, ইয়াতে 0 আছে, ইয়াতে 2 আছে, গতিকে 0 ডাঙৰ নে 2 ডাঙৰ? এই 2টো ডাঙৰ, গতিকে এই সংখ্যাটো ডাঙৰ হৈছে। তাৰপিছত ধৰা হ'ল তোমাৰ ইয়াতে কি আছে? 3 আছে, 3.12, তাৰপিছত ইয়াতে আছে 4.12। তেতিয়াহ'লে চোৱা, আগতে কৈছো যে দশমিকৰ আগত যিটো সংখ্যা থাকে সেইটো আগত চাব লাগিব। ইয়াতে আছে 3, ইয়াতে আছে 4, কোনটো ডাঙৰ? 4 ডাঙৰ, গতিকে এই সংখ্যাটো ডাঙৰ হ'ব, হৈছে? বাকীবিলাক চোৱাৰ প্ৰয়োজন নাই। প্ৰথমতে দশমিকৰ আগৰটো চাবা, এই দশমিকৰ আগৰটো চাবা, তাৰপিছত দশমিকৰ পিছৰ পৰা চাই যাবা। প্ৰথমতে এটা চাবা, তাৰপিছত আন এটা চাবা, তাৰপিছত আন এটা চাবা, হৈছে? এতিয়া চোৱা, 1 নম্বৰটো হ'ল, 2 নম্বৰটো চোৱা, 0.105 আছে, 0.105 আছে, আৰু ইফালে আছে কি আছে? ওপৰত এটা, তলত এটা। প্ৰথমতে আমি এনেকৈ তুলনা কৰিব নোৱাৰো, কাৰণ এইটো আছে দশমিকত, এইটো আছে ভগ্নাংশত। এই ভগ্নাংশত থকা সংখ্যাবিলাকক প্ৰথমতে দশমিকত লৈ যাব লাগিব। এতিয়া চোৱা, এইটোৰ এটা নিয়ম আছে যে ধৰা হ'ল ইয়াতে কি আছে? 5, 2, 3, হৈছে? হৰণ কিহেৰে আছে? 10ৰে হৰণ আছে। এতিয়া আমি এইটো সংখ্যা লিখাতে দশমিকত কেনেকে লিখিম? 5, 2 আৰু 3 টো চাই চাই লিখিম। 5, 2 আৰু 3 টো চাই চাই লিখিম। 1 টো তুমি চাব নালাগে। শূন্য কেইটা আছে চোৱা, শূন্য এটা আছে, তেতিয়াহ'লে দশমিকটো কেই ঘৰ আগত হ'ব? দশমিকটো এইফালৰ পৰা চাই আহিব লাগিব। কেই ঘৰ আগত আহিব? তো শূন্য এটা আছে, গতিকে দশমিকটো 1 ঘৰ আগত হ'ব, হৈছে? গতিকে দশমিকটো আমি কিহৰ আগত দিম? 1 ঘৰ আগত, মানে এইফালৰ পৰা চালে 3ৰ আগত বহুৱাই দিম, হৈছে? তাৰপিছত চোৱা, ধৰা হ'ল 5, 2, 3 আছে, হৰণ কিহেৰে আছে? 1ৰে আছে। তেতিয়াহ'লে এই ওপৰৰ সংখ্যাটো চাই চাই লিখি দিবা, 5, 2 আৰু 3। তাৰপিছত 1 টো নাচাবা, কেইটা শূন্য আছে? 2টা শূন্য আছে, সেইকাৰণে কেই ঘৰ আগত হ'ব? 2 ঘৰ আগত হ'ব। কোনফালৰ পৰা চাব লাগে? এইফালৰ পৰা চাব লাগে। কেই ঘৰ আগত হ'ব? 1 ঘৰ, 2 ঘৰ, গতিকে 2 ঘৰ আগত দশমিক হ'ব। তেতিয়াহ'লে এইটো অতি সহজ। এইটো চোৱা, এইটো কেনেকে লিখিব পাৰিম? তেতিয়াহ'লে ওপৰতো চাই চাই লিখিলো, 105, 105, 1 টো নাচাবা, তাৰপিছত কেইটা শূন্য আছে? এটা, দুটা, তিনটা, গতিকে আমাৰ কেই ঘৰ আগত হ'ব? এনেকে ইফালৰ পৰা চাই আহিলে 3 ঘৰ আগত হ'ব। 1, 2, 3, গতিকে এইখিনিত হ'ব, হৈছে? তেতিয়াহ'লে এইটোৰ বদলি আমি কি লিখিব পাৰো? যে 0.105, 0.105, হৈছে? এতিয়া এইটো আৰু এইটো তুলনা কৰিম, এইটো বাদ দিয়া, হৈছে? এতিয়া চোৱা, মই আগতে কৈছো যে দশমিকৰ আগৰ সংখ্যা চাব লাগে। দশমিকৰ আগত ইয়াতে কি আছে? শূন্য আছে। দশমিকৰ আগত ইয়াতে একো নাই, মানে কি আছে? শূন্য থকা বুলি আমি ধৰি ল'ম। শূন্য শূন্য সমান, গতিকে এইটো চাই পিনে আমি তুলনা কৰিব নোৱাৰো। তাৰপিছত দশমিকৰ পিছৰ সংখ্যা চাম। দশমিকৰ পিছত কি আছে চোৱা, ইয়াতে এইটো দশমিক, দশমিকৰ পিছত 1 আছে, এইটো দশমিক, দশমিকৰ পিছত 1 আছে। 1 আৰু 1 সমান, গতিকে এইটো চাই তুলনা কৰিব নোৱাৰি। তেতিয়াহ'লে এইটো বাদ দি ইফালে যাম। ইয়াতে কি আছে? এইবাৰ 0 আছে, ইয়াতেও কি আছে? 0 আছে। এইটোও সমান। এইটো চাই পিনে মই ক'ব পৰা নাই যে কোনটো ডাঙৰ। তাৰপিছত চোৱা, ইয়াতে 5 আছে, এইফালতো 5 আছে। 5, 5 সমান। এইটো চাইও মই তুলনা কৰিব পৰা নাই। গতিকে আমি এইটো ক'ব নোৱাৰিম যে কোনটো ডাঙৰ, কোনটো সৰু। অৰ্থাৎ এইটো, ইয়াৰ পৰা এইটো বুজা গ'ল যে ইয়াৰ সমান এইটো। গতিকে আমি ইয়াতে কি চিন ব্যৱহাৰ কৰিম? সমান চিন ব্যৱহাৰ কৰিম। চোৱা, দুটা মানে সমান। দশমিকৰ আগত শূন্য আছে, দশমিকৰ আগত শূন্য আছে, 1 আছে, 1 আছে, শূন্য আছে, শূন্য আছে, 5 আছে, 5 আছে, হৈছে? গতিকে এইটো কি চিন ব্যৱহাৰ কৰিব লাগিব? সমান চিন। এই সমান চিনটো ব্যৱহাৰ কৰিব লাগিব। আৰু ইংলিছত ইয়াক কোৱা হয় ইকুৱেল, হৈছে? পঢ়োতে কি পঢ়িম? 0.105 ইকুৱেল টু 0.105, 0.105 বুলিও ক'ব পাৰা। তাৰপিছত চোৱা, ইফালে এইটো অতি সহজ, কাৰণ মই আগতে কৈছো যে দশমিকৰ আগৰ সংখ্যা চোৱা, দশমিকৰ আগত ইয়াতে 1 আছে, দশমিকৰ আগত ইয়াতে 1 আছে, গতিকে এইটো চাই ক'ব নোৱাৰি। তাৰপিছত দশমিকৰ পিছত কি আছে? 4 আছে, ইয়াতেও 4 আছে, এইটো চাইও ক'ব নোৱাৰি। তেতিয়াহ'লে ইয়াতে চোৱা, দশমিকৰ 4ৰ পিছত এই দশমিকৰ পিছত 4 আছে, এই দশমিকৰ পিছত 4 আছে, এইটো চাই পিনে কম্পেয়াৰ কৰিব নোৱাৰি বা তুলনা কৰিব নোৱাৰি। তেতিয়াহ'লে 4ৰ পিছত কি পায় সেইটো চাব লাগিব। 4ৰ পিছত ইয়াতে 7 আছে, তাৰপিছত ইয়াতে 8 আছে। 7 ডাঙৰ নে 8? 8 ডাঙৰ, গতিকে কোনটো সংখ্যা ডাঙৰ হ'ব? এইফালৰ সংখ্যাটো ডাঙৰ হ'ব, আৰু যিফালে সংখ্যা ডাঙৰ সেইফালে মুখটো মেলি দিব লাগে, হৈছে? মুখ মেলা মানে কি? এই মাছৰ আকৃতিত এনেকে মেলি দিব লাগে, হৈছে? এনেকে থাকিলে ইফালে মেলি দিব লাগে, হ'ব? তাৰপিছত ইফালে চোৱা, 4 নম্বৰ দশমিকৰ আগৰ সংখ্যাটো চোৱা, 5, দশমিকৰ আগৰ সংখ্যাটো 5, গতিকে ক'ব নোৱাৰি। তাৰপিছত দশমিকৰ পিছৰ সংখ্যাটো 0, দশমিকৰ পিছৰ সংখ্যাটো 0, তাৰপিছত শূন্যৰ পিছত আকৌ 0, ইয়াতে 0, ইয়াতেও 0, তাৰপিছত ইয়াতে 4, ইয়াতেও 4, হয়নে?
তাৰপিছত ইয়াতে শূন্য আছে, ইয়াতে একো নাই। একো যদি নাই তেতিয়াহ'লে শূন্য এটা দিব পাৰি। একো নাথাকা মানে কি বুজায়? শূন্য। মোৰ হাতত ধৰা হ'ল এজন মানুহে যদি কল যে মোৰ হাতত এটা আপেল আছে, হা? তাৰ হাতত কেইটা আপেল থকা বুজাল? এটা। আৰু যদি মই যদি কওঁ যে মোক সুধিছে যে তোমাৰ হাতত কেইটা আছে? মোৰ হাতত এটাও নাই। মানে মোৰ হাতত এটাও নাই মানে কি বুজায়? যে শূন্যটা আছে, হয় নে নহয়? গতিকে ইয়াতে ৪ৰ পিছত শূন্য আছে, ইয়াতে ৪ৰ পিছত একো নাথাকা মানে শূন্যই বুজাও। হৈছে? তেতিয়াহ'লে আমি এই দুটা কম্পেয়াৰ কৰিব নোৱাৰো। মানে কোনটো ডাঙৰ কোনটো সৰু আমি ক'ব পৰা নাই। সমান, দুয়োটাই সমান। হৈছে? ৫, ৫, দশমিক, দশমিক, শূন্য, 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 ৪, ৪, শূন্য, ইয়াতে একো নাথাকা মানে শূন্য। তেতিয়াহ'লে এই দুটা কি হ'ল? সমান হ'ল। হ'ব? যেতিয়া তুলনা কৰিব নোৱাৰি তেতিয়াহ'লে তাক সমান বুলি ধৰা হয়। হৈছে? তাৰপিছত চোৱা, এইটো এইবাৰ আছে মিশ্ৰ ভগ্নাংশত, এইটো আছে দশমিকত। এই ভগ্নাংশত থকাবিলাক আগতে কৈছো দশমিকলৈ লৈ যাব লাগিব। এইটো যিহেতু মিশ্ৰ ভগ্নাংশত আছে, এইটো প্ৰথমতে আমি দশমিকলৈ লৈ যাব লাগিব। এতিয়া চোৱা, দশমিকলৈ নিয়াৰ এটা মিশ্ৰ ভগ্নাংশবিলাকত নিয়াৰ এটা পদ্ধতি আছে। ৫, ৪ আৰু ৩ এনেকে আছে, হয় নে নহয়? তেতিয়াহ'লে প্ৰথমতে আমি কি কৰিব লাগিব? এই তিনিটাৰ পৰা এনেকুৱা দুইটা নিচিনা কৰি ল'ব লাগে। দুটা কেনেকে কৰিম? তলত এডাল আঁচ দিবা, হৈছে? এই তলত যিটো থাকে সদায় সেইটো একেদৰে লিখিব লাগে। ইয়াতে ৪ আছে, ইয়াতেও ৪ লিখিব লাগিব। হ'ব? তাৰপিছত এই আগৰ যিটো সংখ্যা আছে, আগৰটোৰ লগত তলৰটো পূৰণ হয়। ৪ৰ লগত এই আগৰটো পূৰণ হ'ব। পূৰণ হৈ যিটো উত্তৰ পোৱা যাব, ওপৰত থকা সংখ্যাটোৰ লগত কি হ'ব? যোগ হ'ব। ফাৰ্ষ্টত ইয়াৰ লগত পূৰণ, তাৰ লগত যিটো উত্তৰ ওলাব সেইটোৰ লগত ইয়াতে যোগ। হ'ব? গতিকে ৪, ৫ গুণ ২০, ২০ৰ লগত ৩ যোগ কৰিলে ২৩। ২০ৰ লগত ৩ যোগ কৰিলে ২৩। হ'ব? এতিয়া এইটোক ভগ্নাংশলৈ নিয়া হ'ল। ভগ্নাংশত এটা কি থাকে? লব থাকে, এটা হৰ থাকে। ওপৰতো কোৱা হয় লব, তলতো কোৱা হয় হৰ। এতিয়া আমি ২৩ক ৪ দি হৰণ কৰিব লাগিব। ২৩ক ৪ৰে হৰণ। হৰণ কৰোতে কি নিয়ম আছিল? যে সংখ্যা কেইটা আছে চাব লাগে। এটা সংখ্যা আছে, ইয়াৰে এটা সংখ্যা আছে, চাব লাগে। সংখ্যা চাব লাগে। হৈছে? এটা সংখ্যা আছে, ইয়াতেও এটা সংখ্যা চাব লাগিব। যিহেতু ৪তকৈ ২টো কম, গতিকে আমি কেইটা সংখ্যা ল'ব লাগিব? দুটা সংখ্যা ল'ব লাগিব। ৪ত আমি নেওতা কৰিম। ৪ × ৪, ৪ × ৮, ৪ × ১২, ৪ × ১৬, ৪ × ৫ × ২০। ৪, ৫ গুণ ২০, ৪, ৬ গুণ ২৪। ২৪ হলে বেছি হৈ যায়, গতিকে আমি ৪, ৫ গুণ ২০ লিখিম। হৈছে? তাৰপিছত ৩ আমাৰ নামিল। ৩ আমাৰ নামিল। ৩ নামাৰ পিছত আমি ইয়াতে এটা দশমিক দিম। দশমিক দিয়াৰ লগে লগে ইয়াতে কি আহিব? শূন্য আহিব। শূন্য আহিল। শূন্য অহাৰ পিছত তেতিয়াহ'লে আমি কি কৰিম? আকৌ নেওতা কৰিম। ৪ × ৪, ৪ × ৮, ৪ × ১২, ৪ × ১৬, ৪, ৫ গুণ ২০, ৪, ৬ গুণ ২৪, ৪, ৭ গুণ ২৮, ৪, ৮ গুণ ৩২। ৩২ হলে বেছি হৈ যায়। ৪, ৭ গুণ ২৮, ২৮, হাতত নামিল ২। এই দশমিকটো যিহেতু দিছো, দশমিক দিয়াৰ লগে লগে শূন্য আহিল। বাৰে বাৰে আৰু দশমিক দিব নালাগে। শূন্য যিমান বাৰ লাগিব, এটাকৈ শূন্য আমি দশমিকৰ সহায়ত পাম। তাৰপিছত ৪, ৫ গুণ ২০। হৈছে? গতিকে আমাৰ কি হ'ল? দশমিকৰ নিয়তে কি পোৱা গ'ল? 5.75। 5.75। চোৱা, এইটোতো দেখাতেই একে। দেখাতেই গম পোৱা গ'ল যে এইটো একে। ৫ আছে, ৫ আছে, দশমিক আছে, দশমিক আছে, ৭ আছে, ৭ আছে, ৫ আছে, ৫ আছে। গতিকে ডাইৰেক্ট আমি লিখি দিব পাৰো যে এই দুটা সমান। হ'ব? হ'ল? চোৱা, তাৰপিছত এইটো চোৱা যে হৰণ, এইটো ৬ নম্বৰটো চোৱা, এনেকে এটা দশমিক আছে, তাৰ তলত দহেৰে হৰণ আছে। এই ভগ্নাংশটোক প্ৰথমতে আমি কিহলৈ ৰূপান্তৰিত কৰিব লাগিব? এনেকুৱা দশমিকলৈ ৰূপান্তৰিত কৰিব লাগিব। আৰু হৰণ কৰোতে নিয়মটো কি আছিল? যে এইটো চোৱা, 5 2 3 যেতিয়া বুজাইছিলো, দহেৰে হৰণ দিছিলো, এই এটা শূন্য থাকিলে দশমিকটো ক'ত থাকে? এনে দশমিকটো ক'ত থকা বুজায়? যিকোনো সংখ্যাত যদি ধৰা হ'ল ২৩, ২৩, এই সংখ্যাটোত দশমিক নাই, কিন্তু দশমিক আছে এই সংখ্যাটোত। দশমিক আছে, ক'ত আছে? এই ২৩ৰ একদম শেষত আছে। হৈছে? যদি শেষত থাকে আৰু তাৰ পিছত সংখ্যাত নাথাকে, তেতিয়াহ'লে এই দশমিকটো কেতিয়াও নেলেখে। সেইকাৰণে ইয়াতে লিখা নাছিল। ইয়াতে চোৱা, 5 2 3, দশমিকটো ক'ত আছে? একেবাৰে শেষত আছে বুলি ধৰি ল'ব পাৰা। তেতিয়াহ'লে যদি এটা শূন্য মানে দহেৰে হৰণ দিছে, এটা সংখ্যা থকা ১ আৰু এটা শূন্য থকা সংখ্যাৰে হৰণ দিয়া হয়, এই দশমিকটো কেই ঘৰ আগুৱাই? ১ ঘৰ আগুৱাই। চোৱা, ৩ৰ পিছত আছিল, দহত কেইটা শূন্য আছে? এটা শূন্য আছে, গতিকে কেই ঘৰ আগবাঢ়িছে? ১ ঘৰ আগবাঢ়িছে। এইবাৰ চোৱা, ৫ ২ ৩, দশমিক নাথাকা মানে ক'ত থকা বুজায়? একেবাৰে শেষত থকা বুজায়। চোৱা, ১ৰ লগত কেইটা শূন্য আছে? দুটা শূন্য আছে। এই দশমিকটো কেই ঘৰ আগুৱাব?
এক ঘৰ, দুটা শূন্য, দুই ঘৰ আগুৱাই, এক ঘৰ, দুই ঘৰ, সেইকাৰণে ক'ত হৈছে? ইয়াতে হৈছে। এতিয়া চোৱা, এই সংখ্যাটো যিমান হৰণ দিলে দশমিক আগুৱাই, মনত ৰাখিবা দশমিক আগুৱাই। ইয়াতে চোৱা তেতিয়াহ'লে 64512 লিখি ললা হৈছে। তাৰপিছত দশমিকটো আছিল ইয়াতে, একটো বাদ দি শূন্য চোৱা, কেইটা শূন্য? এটা শূন্য, গতিকে কেই ঘৰ আগুৱাব? এক ঘৰ আগুৱাব। ইয়াতে আছিল কেই ঘৰ আগুৱাব? শূন্য কেইটা? একটা, গতিকে কি ক'ত হ'ব? ইয়াতে হ'ব। ইয়াতে দশমিকটো হ'ব, হৈছে? ইয়াতে দশমিকটো হ'ব। হৰণ দিলে দশমিক আগুৱাই আৰু পূৰণ দিলে দশমিক পিছুৱাই। ইয়াতে যিহেতু হৰণ দিছে, দশমিকটো আগুৱাব। আৰু কি হিচাপত আগুৱাব? যে কেইটা শূন্য থাকে। এইবিলাক অকল কোনবিলাক সংখ্যাৰ ক্ষেত্ৰত হয়? কোনবিলাক সংখ্যাৰ ক্ষেত্ৰত হয়? 10 নাইবা 100ৰে নাইবা 1000 দি থাকিব লাগিব। মানে এই তলৰ সংখ্যাটোত এক এটা থাকিব লাগিব। যদি মই 20 দি দিওঁ, এই 20 দি দিলে এইটো নিয়ম নাখাটিব ইয়াতে, যে কেই ঘৰ আগুৱাব সেই নিয়মটো ইয়াতে নাখাটিব। এইটো সাধাৰণতে কোনবিলাক সংখ্যাত ব্যৱহাৰ কৰা হয়? যে যিবিলাক সংখ্যাত এক থাকে আৰু শূন্য থাকে, হৈছে? তেতিয়াহ'লে এই সংখ্যাটো ডাইৰেক্ট চাই পিনে লিখিব পাৰি, আৰু কেই ঘৰ আগত মানে দশমিকটো আহিব সেইটো এই শূন্য থকাৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া চোৱা, 6ৰ পিছত আছিল দশমিকটো 4ৰ আগত আছিল, তেতিয়াহ'লে এক ঘৰ আগুৱাই যাব, কোনটোত হ'ব? এইটোত হ'ব। সেইকাৰণে ইয়াতে লিখিছো মই এইটো। এতিয়া চোৱা, এই দুটা সংখ্যা, এইটো মানে কি লিখা যায়? যে 0.6451। মই আগতে কৈছো যে কম্পেয়াৰ কেনেদৰে কৰে বা তুলনা কেনেদৰে কৰে, দশমিকৰ আগৰ সংখ্যাটো চাব লাগে। দশমিকৰ আগত ইয়াতে একো নাই, মানে শূন্য আছে। দশমিকৰ আগত ইয়াতে 64 আছে। চোৱা, শূন্য ডাঙৰ নে 64? নাইবা তুমি এনেকেও ক'ব পাৰা দশমিকৰ আগত 4 আছে, হয়নে? দশমিকৰ আগত 4 থাকিলেতো শূন্যতকৈ ডাঙৰ। গতিকে কোনটো ডাঙৰ হ'ব? এইটো দেখা দেখি ডাঙৰ হ'ব। দশমিকৰ আগৰ সংখ্যাবিলাক আগত চাব লাগে, তাৰ পিছতহে দশমিকৰ পিছৰ সংখ্যাবিলাক চাবা। দশমিকৰ আগত কি আছে? শূন্য আছে। দশমিকৰ আগত কি আছে? 64 আছে। গতিকে কোনটো ডাঙৰ? এইটো ডাঙৰ, হৈছে? যিফালে ডাঙৰ সেইফালে মুখটো মেলি দিবা। হ'ল? তাৰপিছত ইয়াতে চোৱা, এইটো এইটোও দশমিক কি কয়? ভগ্নাংশত আছে আৰু ইয়াতো দশমিকত আছে। গতিকে এইটো নিব লাগিব আমি প্ৰথমতে, হৈছে? কি আছে? 0.9 কিহেৰে হৰণ দিব লাগে? 3ৰে হৰণ দিব লাগে, হৈছে? চোৱা, 3 আছে, ইয়াতে শূন্য আছে, শূন্যৰ কাম নাই। গতিকে এই দশমিকটো উঠাব লাগিব। উঠাম কিয়? কাৰণ এই 9টো আমি পাব লাগে। এই 9টো পোৱাৰ আগতে আমাক কিহে বাধা দি আছে? দশমিকে বাধা দি আছে। ধৰা হ'ল তুমি এটা ঘৰত সোমাবা, হৈছে? ঘৰত সোমাবা বা নাইবা ৰুমত সোমাবা। কি কৰিব লাগিব? এখন দৰ্জা আছে, দৰ্জাখন প্ৰথমতে খুলি ল'ব লাগিব। খুলি ল'লেহে তুমি তাত সোমাব পাৰিবা। এই 9টো হ'ল ৰুমটো, এই দশমিকটো হ'ল দৰ্জাখন। কোনে বাধা দি আছে? তোমাক দৰ্জাখন। গতিকে দৰ্জাখন তুমি খুলি দিব লাগে, তেতিয়াহে ৰুমত সোমাব পাৰিবা। তেতিয়াহ'লে প্ৰথমতে এই কি কৰিব লাগিব? দশমিকটো আমি ইয়াতে উঠাই ল'ব লাগিব। উঠাই লোৱাৰ পিছত আমি 9টো পালো, হয় নে নহয়? 9টো পালে কিহেৰে হৰণ দিব লাগিব? 3ৰে। 3 কিমান গুণ? 9। 3 গুণ 9। গতিকে আমি এনেকে লিখিব পাৰো, হৈছে? তেতিয়াহ'লে এইটো আমি পালো কি? 0.3। এতিয়া চোৱা, 0.3 আৰু 0.3 একেই, কাৰণ দশমিকৰ আগত একো নাথাকা মানে কি আছে? শূন্য আছে। যেতিয়া ইয়াতে শূন্য দিলো, চোৱা, এইটো একে হৈ গ'ল। 0.3, 0.3 কি বেলেগ বেলেগ হ'ল নেকি? একে হ'ল, গতিকে সমান এইটো হ'ব। তাৰপিছত চোৱা, মই আগতে কৈছিলো যে হৰণ দিলে আগুৱাই, দশমিক আগুৱাই, পূৰণ দিলে দশমিক পিছুৱাই। এইটো চোৱা, এইবাৰ কি আছে? পূৰণ আছে। আগৰ বিলাকত হৰণ আছিল, এইবিলাক হৰণ আছিল, হৰণ থাকিলে দশমিক আগুৱাইছিল। চোৱা, দশমিক বিলাক আগুৱাইছিল। এইবাৰ পূৰণ থাকিলে পিছুৱাব। পূৰণ থকাতে অতি সহজ লিখিবলৈ, অকল কিন্তু এটা কথা মনত ৰাখিব লাগিব যে এক সদায় থাকিব লাগিব। এক থাকিলেহে এইটো চাই চাই লিখিব পাৰা। চাই লিখা 31615 হ'ব। দশমিকটো ক'ত আছে? ইয়াতে আছে। কেইটা শূন্য আছে? চোৱা, দুটা শূন্য। গতিকে দশমিকটো কেই ঘৰ পিছুৱাব? 2 ঘৰ পিছুৱাব। 2 ঘৰ পিছুৱালে ক'ত? এক ঘৰ, 2 ঘৰ। গতিকে ক'ত আহিব দশমিকটো? ইয়াতে আহি যাব, হৈছে? ইয়াতে আহিব। একৰ পিছত আহিব। যিমান ঘৰ পিছুৱাই সিমান ঘৰ দশমিক আহিব। এতিয়া চোৱা, নাইবা এনেকে বুজা যে 52.123 আছে, হৈছে? পূৰণ 10 আছে। তেতিয়াহ'লে পূৰণ থাকিলে দশমিক পিছুৱাই। তেতিয়াহ'লে আমি এইটো চাই লিখিম 52123। কেইটা শূন্য আছে? এটা শূন্য। গতিকে কেই ঘৰ পিছুৱাব? এক ঘৰ পিছুৱাব। দশমিক এক ঘৰ পিছুৱাব, তেতিয়াহ'লে একৰ পিছত হ'ব। এতিয়া যদি মই 100 দিলো হয়, 100 দিলে 2 ঘৰ পিছুৱাব। ক'ত হ'ব?
এই ইয়াতে হ'ব ইয়াতে। তাৰপিছত যদি মই আকৌ যদি ৩ ঘৰ দিওঁ, তেতিয়াহ'লে কেইটা ঘৰ পিছাব? ১, ২, ৩ তেতিয়াহ'লে ক'ত হ'ব? ইয়াতে হ'ব। হ'ব? একদম সহজ এইবিলাক। হ'ল? তেতিয়াহ'লে মই এইটো ক'ব পাৰো যে কোনটো লিখিব পাৰো যে এইটো চাই লিখিলো তাৰপিছত কেই ঘৰ পিছাব? ১ ঘৰ ২ ঘৰ। গতিকে ১ ঘৰ ২ ঘৰ পিছালে ক'ত হ'ব? এই 1 ৰ পিছফালে হ'ব। এতিয়া এই দুটা আমি তুলনা কৰিম। ইয়াতে চোৱা দশমিকৰ আগৰ সংখ্যা, দশমিকৰ আগৰ সংখ্যা চোৱা। দশমিকৰ আগত ৩, ১, ৬, ১ আছে, ৩, ১, ৬, ১ আছে, সমান আছে। তাৰপিছত দশমিক আছে, ইয়াতেও দশমিক আছে, ইয়াতে দশমিকৰ পিছত ৫ আছে, ইয়াতে দশমিকৰ পিছত ৫ আছে। দেখা দেখি সংখ্যা দুটা একে, গতিকে ইয়াতে সমান চিন দিলে হ'ল। অংকখিনিৰ শেষত এটা কথা ক'ব বিচাৰিম যে ইয়াতে চোৱা দশমিকৰ পিছত একো নাথাকা মানে মই শূন্য দিছিলো, হয় নে নহয়? এইটো কিয় দিব পাৰে এইটো তোমালোকক কম। ইয়াতে চোৱা ধৰা হ'ল ৫ আছে, আৰু এটা ৫ আছে, আৰু এটা ৫ আছে, ৩টা ৫। এই ৫, এই ৫টোৰ লগত এটা শূন্য দিয়াৰ লগে লগে কি হ'ল? ৫০। এই ৫টোৰ লগত দুটা শূন্য দিয়াৰ লগে লগে কি হ'ল? ৫০০ হৈ গ'ল, হয়নে? ৫ সৰু, তাতকৈ ৫০ ডাঙৰ, ৫০তকৈ আৰু ৫০০ ডাঙৰ। ইয়াত এটা কথা বুজি পালো যে দশমিক নাথাকিলে সংখ্যাবিলাকৰ লগত শূন্য দিলে সেই সংখ্যাটোৰ মান বাঢ়ি যায়। ৫ৰ পৰা শূন্য দিয়াৰ লগে লগে ৫০ হ'ল, ৫০ৰ লগত যদি আৰু এটা শূন্য দিওঁ, নাইবা ৫ৰ লগত যদি আৰু দুটা শূন্য দিওঁ, ৫০০ হৈ গ'ল, মানটো বাঢ়ি যায়। কিন্তু দশমিকৰ পিছত, এই দশমিকৰ পিছত যদি সংখ্যা নাথাকে, শূন্য দিলেও তাৰ মান কেতিয়াও নাবাঢ়ে। এইটো চোৱা দশমিকৰ পিছত 2, 3 আছে, ধৰা হ'ল ইয়াতে দশমিকৰ পিছত 2, 3 আছে। এইটোত এটা শূন্য আছে, এইটোত ৩টা শূন্য আছে। এইটো সংখ্যা আৰু এইটো সংখ্যা একে, কাৰণ দশমিকৰ পিছত তুমি যিমান শূন্য নিদিয়া কিয় এইবিলাকৰ নিচিনাকৈ মানটো কেতিয়াও নাবাঢ়ে, হৈছে? মানটো বাঢ়ি নাযায়। ইয়াতে চোৱা যদি মই কওঁ যে ৩টা শূন্য আছে, ৩টা শূন্যৰ পিছত আৰু দিলো মই শূন্য, বহুত কেইটা শূন্য দিলো। এই দুটা সদায় একেই থাকিব, কাৰণ দশমিকৰ পিছত শূন্য যদি মাজত নহয়, একেবাৰে শেষত যদি যিমানে বঢ়াই গৈ নাথাকা কিয় তোমাৰ ভেলু একেই। এতিয়া যদি মই কওঁ যে দশমিকৰ পিছত ২, ৩ আছে, এই মাজতে শূন্য ভৰাই দিব পাৰো নেকি? এইবিলাকত নোৱাৰো। অকল কোনবিলাকত পাৰি? দশমিকৰ পিছত 2, 3 থাকিলে এই শেষত যেতিয়া একো নাথাকে এইবিলাকত ভৰাব পাৰি। এইবিলাকত শূন্য দিয়া মানে একো কাম নাই। শূন্যৰ কোনো তাতে মানে শূন্য দিয়াৰ লগে লগে মান বাঢ়ি নাযায়। যেনেকৈ ৫ৰ লগত ইয়াতে শূন্য দিয়াৰ লগে ৫০ হ'ল, আৰু শূন্য দিয়াৰ লগে লগে ৫০০ হ'ল, আৰু দিয়াৰ লগে লগে ৫০০০ হ'ল। এই ইয়াতে যদি দশমিকৰ পিছত ৫ থাকে, তাৰ পিছত যদি ইয়াতে শূন্য দিওঁ, কাম নাই। দশমিকৰ ৫ থাকিল, ইয়াতে ৩টা শূন্য দিলো, কাম নাই, হৈছে? গতিকে ইয়াতে শূন্য দিব পাৰি, হৈছে? তেতিয়াহ'লে ইয়াতে শূন্য আছিল, ইয়াতে শূন্য নাছিল, মই শূন্য থকা বুলি ধৰি ল'ব পাৰো। আৰু এটা কথা যে ইয়াতে চোৱা মই ১ নম্বৰটো কৰোঁতে বহুত সময় ললো, হৈছে? সময় লোৱাৰ এটা মান আছে। মান মানে কিয় সময়টো কিয় লৈছো তাৰ কাৰণ হ'ল যে অংকবিলাকৰ মাজেৰে এনেকুৱা কথা শিকাইছো, যিবিলাক কথাৰে মাজেৰে তুমি যদি বেলেগ দশমিকো দিয় তুমি কৰিব পাৰিবা। কিন্তু যদি মই এইকেইটা ডাইৰেক্ট কৰি দিলো হয় যে ইফালে সমান হ'ব, ইফালে এনেকুৱা হ'ব, তুমি তেতিয়াহ'লে কেনেকে কম্পেয়াৰ কৰে সেইটো নিশিকিলা হয়, কেনেকৈ তুলনা কৰে সেইটো জানিব নোৱাৰিলা হয়। গতিকে এটা কথা সদায় মনত ৰাখিবা যে সময় লাগক, এদিনে লাগিব, কিন্তু তাৰ পিছত যিখিনি শিকিবা সেইখিনিৰ মাজেৰে তোমাৰ গোটেই মানে ক্লাছ 7 থাকিল, 8 থাকিল, 9 থাকিল, চববিলাকতে একে হ'ব, তেতিয়া তোমাৰ পুৰা মনত যাই থাকিব। যেনেকৈ আমি আজি শিকিলো যে কি শিকিলো? এই মাছৰ মুখফালৰ মাছৰ যিফালে মুখখন মেলা থাকে, ডাঙৰ হৈ থাকে, আৰু ডাঙৰ হোৱাৰ ফালে কি থাকে? ডাঙৰ বস্তুটো থাকে, হৈছে? যিফালে মুখটো মেলা থাকে সিফালে ডাঙৰটো থাকে। হ'ব? এই চিনটো কেনেদৰে মনত ৰাখিম? তেতিয়াহ'লে যিফালে মুখ মেলা থাকে সদায় সিফালে ডাঙৰ থাকিব, ইফালে ডাঙৰ থাকিব, ইফালে মুখটো মেলা আছে, ইফালে ডাঙৰ থাকিব, হয় নে নহয়?